বাৰু মই গুৱাহাটীত কি কৰোঁ জানেনে? মই জব কৰোঁ, লগতে আৰু মোৰ পঢ়া শুনাও চলি থাকে। তাৰ মাজতে আকৌ মোৰ ভালপোৱা কামবোৰো মই কৰি থাকোঁ। যেনে মই কাপোৰ চিলাই ভাল পাওঁ। তো তেনেকৈ ওচৰৰ কোনোবা কাপোৰৰ অৰ্ডাৰ আজি পালে মই কৰি থাকোঁ। আজি ঠিক তেনেকৈ ওচৰৰ খুৰী এজনীয়ে মোক ব্লাউজ এটা চিলাব দিছিলে। এয়া কাপোৰবোৰ কাটি মেলি মই ব্লাউজ চিলাব আৰম্ভ কৰিছোঁ। আৰু জানেনে, ছোৱালী হৈছোঁ যেতিয়া কষ্টটো কৰিবই লাগিব, নহয় জানো? ছোৱালী মানুহৰ সদায় কষ্ট থাকে। যেনেকৈ নিজৰ ঘৰত থাকিলেও কষ্ট কৰিব লাগে, বা ক'ৰবাত ওলাই আহিলেও কাম কৰিব লাগে, তেতিয়াও কষ্ট থাকে। কোনোবা বিয়া হৈ গ'লে তাতো কষ্ট থাকে। বাৰু যি নহওক, এইবিলাক কৰি থকাৰ মাজতে আকৌ খাবলৈ হ'লেই নহয় দুপৰীয়াৰ ভাত সাজ। সেয়াও প্ৰেছাৰতে মই দালি অকণমান পাতি দিছোঁ। দি পেলাই আকৌ ছাইডত বৰ্তন কেইটামান থাকিবই মাজিবলগীয়া সদায়। এয়া যিমান চফা কৰা থকাৰ পিছতো ক'ৰবাত এটা নহয় এটা বৰ্তন থাকিয়ে যায়। সেইবিলাক কৰি মেলি মই দুপৰীয়াৰ ভাত সাজো ৰেডি কৰি ল'লোঁ। বেছি একো কৰা নাই আৰু আজি যিহেতু গৰমৰ দিন। দাইল ভাত ভাজি এইবিলাকে মই বনালোঁ। আৰু জানেনে, বহুতেই ভাবে মই অকলশৰীয়াকৈ থাকোঁ বা অকলে থাকোঁ। একচুৱেলি তেনেকুৱা নহয়। মোৰ ওচৰতে ঘৰৰ মানুহ থাকে, তো সেইটো কাৰণে মোৰ বেছি অকলশৰীয়া ইমান ফিল নহয়। কিবা থাকিলে, মন বেয়া লাগিলে বা কিবা কথা পাতিব থাকিলে মই ওচৰতে ঘৰত যাব পাৰোঁ। তাকে লৈ এতিয়া মই ভাত খাবলৈ লৈছোঁ। আজিলৈ বাই বাই।